নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অসম ফিউচাৰ ইউটিউব চেনেললৈ। আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল। তো আজি আমি এইটো ভিডিঅ'ত আছাম BSc নাৰ্ছিং বা শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ BSc নাৰ্ছিঙৰ কাউন্সিলিঙৰ প্ৰচেছৰ বিষয়ে জানিম। তো এইটো ভিডিঅ'ত কাউন্সিলিঙত কি কৰিব লাগে, কি তাত কৰিব বা কি মিষ্টেক কৰিব নালাগে, এই সকলোবিলাক তথ্য এই ভিডিঅ'টোত জানিম। তো ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে সম্পূৰ্ণকৈ চাব। মই 2022 ডিফাৰ্মৰ এণ্ট্ৰেন্স এক্সাম দিছিলোঁ। তো মোৰ তাতে কাউন্সিলিঙৰ অভিজ্ঞতাটো আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰিম। তো মই কাউন্সিলিঙত দেউতাৰ লগত গৈছিলোঁ প্ৰায় ৰাতিপুৱা 9:30 মান বজাত ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন 6 মাইল খানাপাৰা গুৱাহাটী 20ৰ যিটো DMEৰ অফিচ আছে তাত গৈ পাইছিলোঁ। তো তাত কাউন্সিলিঙৰ টাইমটো 10টা বজাৰ পৰা দিয়া আছে, যদিও আপোনালোকে 10টা বজাৰ আগতে পোৱাকৈ যাব। তো DMEৰ যিটো অফিচ আছে তাৰে গুগল মেপত চাই যাব পাৰিব। গুগল মেপৰ লিংকটো ডেছক্ৰিপশ্যনত দি দিম, তো আপোনালোকে ফ'ল' কৰি ল'ব, নহ'লে নিজে চাৰ্চ কৰি ল'ব। তো কাউন্সিলিঙত যিজন কেণ্ডিডেটে এণ্ট্ৰেন্স এক্সামটো দিছিলে সেইজন কেণ্ডিডেট যাব লাগিব, লগতে পেৰেণ্টছো যাব পাৰিব। কিন্তু যিজন ষ্টুডেণ্টে এণ্ট্ৰেন্স এক্সামটো দিছিলে তেওঁ নোযোৱাকৈ কাউন্সিলিংটো নহ'ব। তো আপোনালোকে DMEৰ অফিচত যোৱাৰ পিছত তাৰে 2 বা 3 নম্বৰ ফ্ল'ৰত ৰুম এটা আছে। তো সেই ৰুমটো আপোনালোকক তাত জনাই দিব কোনটো ৰুমত যাব লাগে। তো সেই ৰুমটোত যাব লাগিব। তো মই DMEত যিবিলাক ফটো ক্লিক কৰিছিলোঁ সেই ফটোবিলাক ইয়াতে পাৰিলে দেখুৱাই দিছোঁ। তো ৰুমটো পোৱাৰ পিছত আপোনালোকৰ তাত চকী কিছুমান দিয়া থাকিব, সেই চকীবিলাকত আপোনালোকে বহিব লাগিব। তো তাত প্ৰথমতে সকলোবিলাক কেণ্ডিডেটছকে একেলগে বহাব। তো এই ৰুমটোৰ সন্মুখত আৰু এটা ৰুম আছে, সেই ৰুমটোত টিচাৰ্ছ কিছুমান বহি থাকে, যিবিলাক টিচাৰে কাউন্সিলিঙৰ ডকুমেণ্টবিলাক চেক কৰে। তো পাৰিলে আপোনালোকে আগৰ ফালে বহিবলৈ চেষ্টা কৰিব, তেতিয়া আপোনালোকে যিবিলাক ৰেংক মাতে তো শুনাত খুব সুবিধা হ'ব। তো তাত প্ৰথমতে ৰেংক 1ৰ পৰা ষ্টুডেণ্টবিলাকক মাতি যাব। তো প্ৰথমতে 1ৰ পৰা 10 ৰেংকলৈকে মাতিব। যদি তাত আপোনালোকৰ ৰেংকটো আছে তেনেহ'লে তাত যাব লাগিব ভিতৰত। তো এনেকৈ ৰেংক বাই ৰেংক মাতি থাকিব। যেতিয়া আনৰিজাৰ্ভ কেটেগৰীৰ চিটবিলাক ফুল হৈ যাব, তাৰপিছত ৰিজাৰ্ভ কেটেগৰীৰ কেণ্ডিডেটবিলাক মাতিব। তো 168লৈকে আনৰিজাৰ্ভ বা জেনেৰেল কেটেগৰীৰ ষ্টুডেণ্টবিলাক মাতিছে। 168 ৰেংকটো শেষ হোৱাৰ পিছত তাৰপিছত OBCৰ কেণ্ডিডেটবিলাক মাতিব। তো OBCৰ 168ৰ পৰা 200লৈকে সেনেকৈ ষ্টুডেণ্টবিলাক মাতিব। আৰু 168ৰ ভিতৰত যদি আপোনালোকৰ যিকোনো কেটেগৰীৰ ষ্টুডেণ্টবিলাক আছে তো সিহঁতক আনৰিজাৰ্ভ কেটেগৰীতে চিটবিলাক পাই যাব। তো তেনেকৈ ফাৰ্ষ্ট আনৰিজাৰ্ভ কেটেগৰীৰ চিটবিলাক কমপ্লিট হোৱাৰ পিছত কেটেগৰী ৱাইজ চিটবিলাক ফিল আপ কৰিব। তো এইখিনি হৈ গ'ল চিট ফিল আপ। নেক্সট কাউন্সিলিঙত কি কৰায়, কিবা ভাইবা বা কুৱেশ্যন সোধে নেকি? তো এনেকুৱা কোনো ধৰণৰ ভাইবা বা কুৱেশ্যন নুসুধে। তো এতিয়া কাউন্সিলিঙত ৰেংক মতাৰ পিছত ভিতৰত কি কৰিব? তো প্ৰথমতে আপোনালোকক ৰেংক ৱাইজ যাব লাগিব, ৰেংক 1, ৰেংক 2, ৰেংক 3 এনেকৈ যাব। তো যোৱাৰ পিছত তাত এটা ফিজ দিব লাগিব। তো আপোনালোকে 300ৰ পৰা 500 টকা ফিজ, প্ৰত্যেকবাৰে এইটো সাল সলনি হৈ থাকে। তো 300ৰ পৰা 500 টকা এটা ফিজ জমা কৰিব লাগিব। তো আপোনালোকে কাউন্সিলিঙৰ ৰুমত যোৱাৰ পিছত আপোনালোকৰ মোবাইলটো চাইলেণ্ট কৰি ৰাখিব, কিয়নো তাত যিবিলাক টিচাৰ আছে সেইবিলাক টিচাৰ কোনোবা কলেজৰ প্ৰফেচাৰ হয়। আৰু আপোনালোক এটা কথা মেনশ্যন কৰিবলৈ পাহৰি গৈছিলোঁ, যিখন কাউন্সিলিং ফৰ্ম আছে সেই কাউন্সিলিং ফৰ্মখন ঘৰতে ফিল আপ কৰি লৈ যাব। তো কাউন্সিলিঙৰ ফৰ্মখন কেনেকৈ ডাউনলোড কৰিব বা কেনেকৈ ফিল আপ কৰিব ইয়াৰ ওপৰত অলৰেডি ভিডিঅ' আছে, আপোনালোকে সেই ভিডিঅ'টো চাই ল'ব পাৰিব। লিংকটো ডেছক্ৰিপশ্যন বা ওপৰৰ আই বাটনত দি দিম। তো আপোনালোকে কাউন্সিলিঙৰ ৰুমটোৰ ভিতৰত যোৱাৰ পিছত তাত অৰিজিনেল আৰু জেৰক্স দুয়োখিনি ডকুমেণ্টে লাগিব। তো তাত 10জন মান টিচাৰ্ছ বহি থাকিব। তো তাত কিছুমান টিচাৰ্ছে অৰিজিনেল ডকুমেণ্ট চাব, কিছুমানে প্ৰিণ্ট আউটখিনি ল'ব আৰু কিছুমানে আপোনাৰ কাউন্সিলিং ফৰ্মখন চেক কৰিব। আৰু আপোনালোকৰ ডকুমেণ্টবিলাক চেল্ফ এটেষ্ট হ'ব লাগিব। ডকুমেণ্টৰ তলত ছিগনেচাৰ লাগিব, যিবিলাক প্ৰিণ্ট আউট কৰিব তাৰ তলত ছিগনেচাৰখিনি মাৰি ল'ব। তো আপোনালোকৰ ডকুমেণ্টবিলাক চব ঠিকে আছে নে নাই চেক কৰি ল'ব, বা তাতে যিবিলাক ডকুমেণ্ট মেনশ্যন আছে সেইবিলাক আছে নে নাই চেক কৰি ল'ব। তো চেক কৰা হোৱাৰ পিছত আগৰ ফালে আপোনালোকক পঠাই দিব। তো আগৰ ফালে আপোনালোকক যিবিলাক প্ৰিফাৰেঞ্চ দিছে, ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ, তো তাত চিট আছে নে নাই চেক কৰিব। তো যদি আপোনালোকে GMCত ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিছে তেনেহ'লে GMCত প্ৰথমতে আনৰিজাৰ্ভ কেটেগৰীৰ চিট আছে নাই চেক কৰিব। যদি নাই আপোনালোকৰ কেটেগৰী ৱাইজ যাব। তো যদি চিট আছে তেনেহ'লে আপোনালোকে GMCত চিট পাব। যদি কিবা কাৰণত চিট নাথাকে তেনেহ'লে আপোনালোক ছেকেণ্ড প্ৰিফাৰেঞ্চটো বা সুধিব কোনখন কলেজত ল'ব বিচাৰে। তো যদি আপোনালোকে ভাবে মই ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিয়া কলেজখনতে চিট ল'ম, বেলেগ কোনো কলেজতে চিট নলওঁ, তো তেনেকুৱা হ'লে আপোনালোকৰ কাউন্সিলিঙত চিট নাপাব পাৰে। তো সেইকাৰণে কাউন্সিলিঙৰ ফৰ্মখনত প্ৰিফাৰেঞ্চ দিওঁতে 5খন কলেজৰ নামটোৱে প্ৰিফাৰেঞ্চ দি দিব। যদি আপোনালোকে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিয়া কলেজখনত চিট নাপায় তেনেহ'লে ছেকেণ্ড যোনখন কলেজত প্ৰিফাৰেঞ্চ দিছে সেই কলেজখনত চিট আছে নে নাই চেক কৰিব। তো সেইখন কলেজত চিট থাকিলে চিট দিব। তো এনেকৈ আপোনালোকে কাউন্সিলিঙৰ দিনাই ক'ত চিট পায় বা ক'ত এডমিশ্যন পায় সেইটো কথা গম পাই যাব। কিন্তু কাউন্সিলিঙৰ দিনা এডমিশ্যন নহয়, কাউন্সিলিঙত আপোনালোকে চিটটো ক'ত পায় সেইটো গম পাই যাব। তো ইয়াৰ পিছত কি কৰিব লাগে সেইটো কৈ দিম। তাৰ আগতে যদি আপোনালোকে মনে বিচৰা কলেজখন ফাৰ্ষ্ট কাউন্সিলিঙত নাপায় তেনেহ'লে আপোনালোকে যিখন কলেজ পায় সেই কলেজখনে লৈ ল'ব। তো ফাৰ্ষ্ট কাউন্সিলিঙত ল'ব বিচৰা কলেজখন নাপাৰিলে ছেকেণ্ড কাউন্সিলিঙত আপোনালোকে আকৌ যাব পাৰিব। তো ছেকেণ্ড কাউন্সিলিঙত যদি চিট থাকে কলেজখন চেঞ্জ কৰি ল'ব পাৰিব। তো সেইকাৰণে আপোনালোকে ফাৰ্ষ্ট কাউন্সিলিঙত যোনখন কলেজত চিট পায় চিট ল'ব, কাৰণ ইয়াৰ চিটৰ মূল্য বহুত। তো আপোনালোকে কাউন্সিলিঙৰ দিনা ক'ত চিট পায় সেইটো গম পাই গ'ল। তাৰে এসপ্তাহমান পাছত
ডিএমইৰ অফিচিয়েল ৱেবছাইট বা নিউজ পেপাৰত এডমিশ্যন ৰিগাৰ্ডিং নটিচ বিলাক দি দিব। তো আপোনালোকে কোন তাৰিখে কলেজখনত গৈ এডমিশ্যন ল'ব লাগিব তো সেইটো তেওঁলোকে জনাই দিব। তো তাত ডিএমইৰ অফিচিয়েল ৱেবছাইটত তেওঁলোকে এখন মেৰিট লিষ্ট প্ৰকাশ কৰিব, কোনে কোনখন কলেজত চিট পায়। অলৰেডি আপোনালোকে সেইটো জানেই কোনে কোনখন কলেজত চিট পায়, কিন্তু সকলোবিলাক কেণ্ডিডেটৰ এখন লিষ্ট ওলাব। তো পাব্লিকলি এই নটিচখন ওলাওঁতে প্ৰায় 7 দিনৰ পৰা 10 দিন সময় লয়। তো যদি আপোনালোকে আমাৰ প্ৰিমিয়াম হোৱাটছআপ গ্ৰুপত জইন হৈ ল'ব তেনেহ'লে জইন হৈ ল'ব। ইয়াতে 2 ঘণ্টা মেম্বাৰৰ কাৰণে ইয়াতে নটিচৰ আপডেটবিলাক আগতীয়াকৈ দিয়া হয়। তো ইয়াতে ইউটিউব ভিডিঅ'বিলাকৰ ইয়াৰলি এক্সেছ দিয়া হয়। তো এইটো BSc নাৰ্ছিং, বি ফাৰ্ম, পেৰামেডিকেল, GNM কৰ্চৰ কাৰণে হোৱাটছআপ প্ৰিমিয়াম গ্ৰুপটো হয়। তো যিসকলে অসম ফিচাৰৰ ফালৰ পৰা ই বুক লৈছে সেইসকলে এই গ্ৰুপটোত জইন নহ'লেও হ'ব। তেওঁলোকৰ যি ই বুক গ্ৰুপ আছে তাতে নটিচবিলাক দি দিয়া হ'ব। তো আপোনালোকৰ স্ক্ৰীনত দেখাই দিয়া আছে এনেকৈ সকলো কেণ্ডিডেটে ইয়াতে মেছেজ কৰিব পাৰে আৰু কেৱল 200টা কেণ্ডিডেটৰ কাৰণে। তো ইয়াতে 39 rupees এটা পে' কৰিব লাগিব। তো 39 rupeesটো কিয় পে' কৰিব লাগিব সেইটো জনাই দিওঁ। তো কাউন্সেলিং ৰিগাৰ্ডিং নটিফিকেশ্যনবিলাক আগতীয়াকৈ নিউজ পেপাৰবিলাকত আহে। তো নিউজ পেপাৰবিলাকৰ ছাবস্ক্ৰিপশ্যন ল'ব লগা হয়। তো ছাবস্ক্ৰিপশ্যনৰ কাৰণে এই 39 rupeesটো লোৱা হয়। তো যিহেতু কাউন্সেলিং প্ৰচেছবিলাক 3-4 মহীয়া হয়, তো নিউজ পেপাৰবিলাকৰ 3-4 মাহৰ কাৰণে ছাবস্ক্ৰিপশ্যন ল'ব লগা হয়। তো যেতিয়া চিলেক্টেড কেণ্ডিডেট বা মেৰিট লিষ্টখন ওলোৱাৰ পিছত আপোনালোকে এডমিশ্যন ল'ব যাব লাগিব। তাত আৰু ডকুমেণ্টবিলাক ভেৰিফিকেশ্যন কৰিব বা এডমিশ্যন ল'ব যাওঁতে আৰু কিছুমান এক্সট্ৰা চাৰ্টিফিকেটৰ প্ৰয়োজন হ'ব, লাইক মেডিকেল ফিটনেছ চাৰ্টিফিকেট এইবিলাক লাগিব। তো এইবিলাকৰ ওপৰত এক্সট্ৰাকৈ পিছত ভিডিঅ' বনাম। তো নেক্সট কাউন্সেলিঙত কি ভুল কৰিব নালাগে। তো 1 নম্বৰ পইণ্টটো হ'ল যে কাউন্সেলিঙত যিমান টাইমত মাতিছে তাতকৈ আগতে পোৱাকৈ যাব লাগিব। নেক্সট আপোনালোকৰ সকলোবিলাক ডকুমেণ্ট আৰু কাউন্সেলিং ফৰ্মখন যাতে আগতীয়াকৈ ফিল আপ কৰি লৈ যায়, তাত যাতে আপোনালোকে ৰখিব লগা নহয়। কাউন্সেলিঙৰ নটিচখনত মেনশ্যন কৰা ডকুমেণ্টবিলাক আপোনালোকৰ অৰিজিনেল আৰু জেৰক্স দুয়োখিনি যাতে থাকে আৰু ষ্টুডেণ্টজন যাতে নিজে কাউন্সেলিংটো এটেণ্ড কৰে। তো আপোনালোকৰ কাউন্সেলিঙত আগতে খুব বেচা থাকিল যাতে সকলোৱে এখন কলেজত চিট পাবলৈ সক্ষম হয়। তো কাউন্সেলিঙত বৰ বিশেষ নাই, এইখিনিয়ে কৰে কাউন্সেলিঙত। অলপমান সাল সলনি হ'ব পাৰে কাৰণ প্ৰত্যেক বছৰে বস্তুবিলাক সাল সলনি হয়। তো এইবাৰো কিছু সাল সলনি হ'ব পাৰে, কিন্তু ইমান বেছি সাল সলনি নহয়। তো প্ৰচেছটো প্ৰায় চেমে থাকিব। আৰু অফলাইন কাউন্সেলিং কৰালে এটা বস্তু ভাল, আপোনালোকে নিজে বিচৰা কলেজখন পাব পাৰে যদি চিট থাকে। কিন্তু যিটো অনলাইন কাউন্সেলিং আছে তাতে কিছুমান অসুবিধাৰ সন্মুখীন হ'ব লগা হয়। তো লাষ্ট ইয়াৰ অনলাইন কাউন্সেলিং হওঁতে কিছুমানে ভাল মাৰ্ক থাকিও ভাল কলেজ এখনত পোৱা নাছিল আৰু কিছুমানে কম মাৰ্ক থাকিও এখন ভাল কলেজ পাইছিল। তো যোৱা বছৰ প্ৰিফাৰেঞ্চ দিওঁতে অনলাইন যোগে হোৱাৰ বাবে অলপমান খেলিমেলি হৈছিলে, কিন্তু পিছত থাৰ্ড ৰাউণ্ড কাউন্সেলিংটো ইয়াৰে অফলাইন হৈ যায়। তো এই ভিডিঅ'টোত এইখিনি আছিল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে। তো এইটোত কাউন্সেলিং প্ৰচেছটো জনাই দিলোঁ। নেক্সট কেনেকৈ এডমিশ্যন ল'ব বা এডমিশ্যন প্ৰচেছবিলাক সকলোবিলাকৰ ভিডিঅ' লৈ আহিম। তো চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব।